Hello everyone, good morning. আজি ভিডিওটো ষ্টাৰ্ট কৰিছোঁ একদম ৰেডি হোৱাৰ পৰা। এতিয়া মানে আজি অফ আছে আমাৰ, তো আমাৰ যিখিনি একেলগে কলিগছ আছে গোটেইখিনি আমি একেলগে ফুৰি মানে আউটিং যোৱাৰ প্লেনছ বনাইছোঁ। সেইকাৰণে এতিয়া 10টা বজাত আমি যোৱাৰ কথা আছিল, বাট এতিয়া 10:30 নাও। সেইকাৰণে জল্দি ৰেডি হওঁ আৰু যাওঁ। মই ইয়াৰ পৰা যাম, দেন লগ হ'ম। দেন গুৱাহাটীত আমাৰ এজনী কলিগ বেলেগ এজনী ৰখি আছে। তাৰপিছত আমি দিনটো এনজয় কৰিম। কি কৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো। বাই বাই। ওলালো ঘৰৰ পৰা, তাড়াতাড়ি ফোন আহি আছে একদম। বাই 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 দি কৈ বানু বাই বাই। বেচেৰি মানে এই যে ইণ্ডিয়ান কালচাৰ আৰু এই যে এটাচমেণ্ট থাকে ন এটা ফেমিলিৰ, এইটোৱে মানে মোৰ ভাল লাগে। আমি মানে বহুত ইম'চনেলি এটাচ নিজৰ ফেমিলিৰ লগত। বাইদেউ এইটো মোৰ লুক দেখাই আছোঁ বাৰু পিছত। এতিয়া জল্দি যাই আছোঁ, ফোন আহি আছে, সিহঁতে ৰখি আছে। টাইম পাৰ হৈ গৈছে অলৰেডি, কাৰণ ঘৰতো অলপ ৰোজা চলি আছে ন আমাৰ। বাৰু ৰোজা নাই আজি, ৰোজা চলি আছে কাৰণে প্ৰিপাৰেশ্যন চলি থাকে আমাৰ ঘৰত। ৰোজা মানে যেতিয়া চলে ন, ভাত আঞ্জা বনাব নালাগিলেও কিন্তু ৰোজাতকৈ বেছি ৰোজা নহ'লে ৰোজাত বেছি কাম হয়। মানে কি কৈছোঁ মই, যেতিয়া আমাৰ ৰোজা নচলে ৰমজান মাহত বেছি কাম হয় বেলেগ দিনাতকৈ, সেইটো কৈছোঁ আৰু। অ' মাই গড, ফোন আহি আছে গাইজ। এত পইচা মইতো বহু হা তোমাকো ইয়ে বাপৰে পাই গ'লো গাইজ লগ। আমি আজি আউটিং আছে, গাৰ্লছ আউটিং। আৰু এটা আমাৰ হেৰি কি সদস্য ৰখি আছে তাতে। আমাক কিজানি ৰখি যে বৰ্ড হৈ গৈছে। এখন বোলে হেৰি 11:50 যাব, কি কৰিবা? এখনত যাবা নেকি? যাম দিয়া এখনতে। এখন যাবনে নাই? এখন যাব, অলপমান দেৰিকে যাব। মানে এতিয়া 11টা 12টা বাজিব আমাৰ যাওঁতে। আমি ইয়াৰ বাহিৰে বেলেগত যোৱাৰ উপায় নাই নেকি? বাছত যাব লাগিব বোলে। নহয় ইয়াৰ পৰা আকৌ বাছত লাগি 11:50 মানতে যাম দিয়া। মানুহ ভৰ্তি হ'লে যাম বুলি কৈছে সোনকালে, আকৌ সিফালে ফেৰীত টাইমটো মিলাব লাগিব ন। ফেৰীত টাইম 11:50 নহয়, ফেৰীত টাইম আনজোতে আছে 11:30 দেখা আছে। এতিয়াতো যাই নাপাম 11:30। ফেৰী লাগি যাই আছোঁ ন, পুৰা দেৰি হ'ল চাগে। দৌৰি যাই আছোঁ। আমাক মেজিকৰ মানুহটো মানে অলপ ঠগাই দিলে, আহিম বুলি কৈ যেনেকৈ কৈ আছে সি জানো আমাক ফেৰীত উঠাই দিব ন, কিন্তু মাজতে সি পইচা লৈ ফুট। এইবিলাক জেগাত 1 ঘণ্টা বহি থাকিব পাৰি ন। কেনেকুৱা লাগি আছে? তোমাক যে কিমান ধুনীয়া দেখা হৈছে। তোমাকো বহুত ধুনীয়া লাগিছে আজি। কৃষ্ণা এতিয়া আৰু বেছি এক্ট্ৰেছ হৈ একদম। মই ফাৰ্ষ্ট ফেৰী যাব ওলাই আছোঁ একদম। অৰ্চনা বাৰ কৃপাত বেচেৰি কিমান কষ্ট কৰে, টাইম মিলাই একদম মেনেজ কৰি কেনে মোক লৈ আহিছে। থেংক ইউ, ৱেলকাম। বহুত ভাল লাগি আছে। আমি নবওঁ বুলি প্লেন কৰিছোঁ। এতিয়া ফটোশ্বুট হ'ব আমাৰ, গাৰ্লছ ফটোশ্বুট। আমাক ইনষ্টাগ্ৰামত চাব, তাইৰ হেণ্ডেলটো মই দি দিম, মোৰটো আছে, চবে চাই ল'ব। বাই বাই। আমি ৰখি আছোঁ কৃষ্ণা, তাই আহিব, আমি তাৰপিছত আমাৰ মিছন আৰম্ভ কৰিম। আজি বতৰটো ভাল, বেছি ৰ'দ নাই মানে, সেইকাৰণে ভাল লাগে ঘূৰিব, একদম বেষ্ট। হিৰইন ৱাও, এয়া আমাৰ কৃতা মেম একদম হিৰইন হৈ আহিছে। ঘূৰি দিয়া। গাৰ্লছ য'তে আইনে দেখা পাওঁ তাতে চাই থাকোঁ ন।
मैं डिसाइड हो रहा है कि क्या खाना है इन दोनों पे मैंने रख दिया है क्या करना है খাই লৈ কিনে কিন্তু ভাল লাগে ন কিন্তু লাচ্ছিটো বহুত বেড এক্সপিৰিয়েঞ্চ আছিল আৰু ট্ৰাই নকৰোঁ It's very bad taste. এতিয়া আমি যাই আছোঁ জুডিঅ' অনলি ফৰ মেকআপ মেকআপ মানে লিপষ্টিক মেকআপ লাইক অনলি লিপষ্টিক She's going for only nail polish, and I am going for only lipstick. And you? I am to lipstick girl. Okay. তাৰপিছতহে আমি শ্বপিং আৰম্ভ কৰিম আৰু এক্সপ্ল'ৰ কৰিম জুডিঅ' নোযোৱাকৈ শান্তি নাই গাৰ্লছ থিং আমি এতিয়া লাভটকীয়াৰে যাই আছোঁ আৰু খোজকাঢ়ি কাঢ়ি By the way, I am going to Zudio for the very first time. ভাল পাবা কিন্তু বেছি ভাল পাবা মই ফাৰ্ষ্ট টাইম শিলচৰত গৈছিলোঁ Okay. ভাল লাগে She is pro. She is pro. By the way. আমাৰ হেৰি গাইড Guide for Zudio. গাইড ফৰ গুৱাহাটী Guide for Guwahati only. নট অনলি জুডিঅ' আমি দুয়ো ইমান নাজানো নুব মানুহ No. Grand Plaza ওপৰত আছে বুলি কৈছে আৰু কোচত বহা নাই মাজত বহিছে ছোৱালী আমি গাৰ্ড কৰি লৈছোঁ বডিগাৰ্ড সার্চিং ফর এ বাথরুম বিকজ এওর বাথরুম লাগিছে নাই এটা পেনত যাব Hi guys. নমস্কাৰ আমি আহিছোঁ এতিয়া ব্ৰহ্মপুত্ৰ হেৰিভাৰভিউ হেৰিটেজত মানে এইটো আমাৰ লাষ্ট স্পট বহুত কিবা কিবি আমাৰ মিছ হৈ গ'ল প্লেন আছিল বাট অভাৰঅলে গুড আমাৰ মানে জুডিঅ' শ্বপিঙে আমাক শেষ কৰি দিলে দিয়ক চব ফিনিছ চাফা কৰি দিলে বাই দ্য ৱে চবচে বেছি লেট এৱে কৰাইছে ঘৰৰ পৰা আহোঁতে মই ৰখি আমনি খাই দিছোঁ এইফালে আমনি খাই গৈছে বইল হৈ গৈছে বইল ম'ম' মই একটু পানী মাৰিছোঁ তাৰপিছতহে আহি পাইছোঁ তাৰমানে ইমান ডাঙৰ লিষ্ট আছিল আমাৰ ইয়াতে যাম তাতে যাম লাষ্টত যাই কিনে আমাৰ এটা জেগাত যোৱা হ'ল আৰু এইটো ফেঞ্চিত গ'লো কিন্তু খাবৰ কাৰণে ন শ্বপিং বাট অভাৰঅল আমাৰ ডেটো বহুত ভাল আছিল ভাল আছিলে এতিয়া ভিউ চামগৈ আমি হেপী অলপ পিছত আমি বঢ়িয়াকৈ ঘৰা ঘৰি হ'ম দুটামান ৰিলছ বনাম তাক লিংক মোৰ ইনষ্টাগ্ৰাম লিংকটো ইয়াতে দি দিব তাইৰো দি দিব আপোনালোকে ফ'ল' কৰি দিব কাইণ্ডলি এওঁ মানে বহুত হেপী বিকজ লটছ অফ শ্বপিং মোৰ লটছ অফ পইচা খৰচ হৈছে আৰু আই এম নট আমি ৰিকভাৰী হওঁতে অকণমান সময় লাগিব বাট ইটছ অ'কে উই আৰ জাষ্ট দ্য গাৰ্লছ হেপী উমেন হেপী উমেন্স ডে চেলিব্ৰেট কৰিব আহিছে উমেন্স ডে লাইক উমেন্স দে আৰ জাষ্ট দ্য গাৰ্লছ ডাঙৰ গাৰ্লছ আমি মিডিল ক্লাছ গাৰ্লছ আৰু স্মল গাৰ্লছো আছে মিডিয়াম লাৰ্জ এক্সট্ৰা লাৰ্জ গাইজ প্লিজ কমেণ্ট এম আই লুকিং বিউটিফুল অৰ নট ভেৰি বিউটিফুল তুমিও কৈ দিয়া আৰু কনফিডেণ্ট বহুত ভাই ক'বই নালাগে ধুনীয়া মানুহ হ'ব পাৰে তোমাৰ তাত দিয়া মই এইখিনি থাকিম ৰ'বা এফালে অলপ আই এম পজিং বাই দ্য ৱে এওঁ অলৰেডি পজতে আছে মোৰ এইটো আই এম পজিং আমাৰ ওমেন্স ডে ওমেন্স ডে আমি আমাকে বহুত ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট ওমেন বুলি ভাবোঁ বাট ইয়াতে বহুত দেখিছোঁ দেই আমি বহুত বেছি সেইবিলাক আমাৰ আপগ্ৰেডেড ভাৰ্চনটো আমিও এনেকুৱা হ'ম একদিন আমিতো এতিয়া সেইটো ৰাস্তাতে আছোঁ হেপী ওমেন্স ডে টু অল ফ্ৰম আছ মোৰ ফালৰ পৰা আছ মানে তুমি পৰা
Strong independent women's. চিটাস মাকে হৈছিলে তৰা হৈ আছে আমাৰ বহি আছো বাইদেউ পাৰা নাই বেচেৰি বহিব পৰা নাই আধা বহা আমাক যে স্কুলত আগতে পানিছমেণ্ট দিছে আধা বহাকে থাকা আঁঠুকাৰি আছো মই আঁঠুকাৰি আছে মেমে পানিছমেণ্ট দিছে আধা বহাকে আছে এতিয়া আমি অলপ টকিং কৰি আছো আৰু টকিংছ পিপলছবিলাকক এতিয়া এইবিলাক শুনিব নালাগে গাইজ সেইকাৰণে ভিডিঅ'টো অফ কৰোঁ বাই বাই এইবিলাক বেলেগৰ কথা শুনাটো বেয়া কথা ন সেইকাৰণে বেয়া কাম নকৰাও আমি সেইকাৰণে ভিডিঅ'টো অফ কৰোঁ এতিয়া বহিলো মই এতিয়া বহিল বেচেৰি নেদেখাও দিয়ক বাই বাই মানে কথা হ'ল আজি বহুত ধুনীয়া দেখা হৈছে সেইকাৰণে বহুত কনফিডেণ্ট ফিল কৰি আই আছে লাইক দ্য টি-শাৰ্ট এইটো মানে মোক বহুত স্লিম লাগিছে স্লিম আৰু মই যে এইকেইদিন স্কট মাৰিছোঁ জিমত তাৰে মানে এইটো আউটকাম আৰু আউটকামটোৰ কাৰণে বহুত বেছি হেপী স্কোৱাডৰ আউটকাম দেখাই দিব দেখাই দিব লাগিছিল অলপ স্কোৱাটো অলপ আউটকাম দেখাই দিব নেকি? বাই বাই দিম বাই বাই গাইজ মেমক চবে বাই বাই কৈ দিয়ক কৃষ্ণা মেম এতিয়া যাব বাই বাই আমি একেবাৰে মানডে লগ পাম অফিচত আমি বাইদেৱে আৰু এটা আমাৰ ফেৰিত মানে আমাৰ অলপ ভিডিঅ' ওলাব চাই থাকক চাব চাই থাকিব বাট আমি এতিয়া কৃষ্ণা এৰিম দেই বাই বাই আমাকো কোৱা টাটা আহিলোঁ আমি ইমান কথাত মজগুল আছিলোঁ ভিডিঅ' কৰিব লাগে বুলি পাহৰিয়ে গ'লোঁ এতিয়া আমি যাওঁ এতিয়া মেজিকত বহি ইয়াৰ পৰা আমাৰ এপ্ৰক্স 5 to 10 মিনিটছ লাগিব তাৰপিছত ঘৰ পাম এতিয়া আজি দিনটো চ' ফাৰ চ' গুড ন আমি এতিয়া বহুত জল্দি আমি বহুত এনজয় কৰিলোঁ আৰু বহুত জল্দি আমি নেক্সট প্লেন বনাই আছোঁ আকৌ দেখাব হাইপ মেটচ কৰে ন তেতিয়া বহুত বেছি ভাল ইনষ্টেণ্ট ক্লিক কৰে Instant ক্লিক কৰে তো চবকে কয় যে এনেকুৱা নহয় মানে যে পুৰা সৰু কালৰ বান্ধৱী হ'ব লাগিব হয়নে নহয় বা একদম এনেকৈ মানুহ তলত যাৰ লগত মিলে ন এনেকৈ মিলি যায় ক'ত কাৰ লগত কেনেকৈ ন কৃষ্ণাক চিনি নাপাওঁ কৰ ন তাই তথাপিও কিমান ভাল লাগি আছে বাক মই ইমান বছৰৰ পৰা চিনি পাওঁ বাট আমাৰ আমি মানে ইমান সেই ক্ল'জ নাছিলোঁ এতিয়া মানে একেলগে কাম কৰাৰ পিছত চব মিলি গ'ল এতিয়া বহুত ভাল লাগিল আমি আৰু প্লেন কৰিম এনেকুৱাকৈ বাট আমি কামৰ কাৰণে গোটেই উইকটো ইমান বিজি থাকোঁ তাৰপিছত আকৌ উইকেণ্ডত আমাৰ ঘৰৰ কাম থাকে তো আমি চাই লওঁ কি আজিতো মই একমহা কাপোৰ ধুই আহিছোঁ মই কালি ধুম মই গাৰ্লছ থিংছ তাৰপিছত এতিয়া ঠিক আছে পিছে ভিডিঅ'টো চাই থকাৰ কাৰণে থেংক ইউ ইয়াতে শেষ কৰিলোঁ আৰু আমাৰ এনেকুৱা আৰু ভিডিঅ' চাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব লাগিব কমেণ্ট জনাব আৰু আমাৰ আইডিবোৰ দি দিম সেইবোৰ আমাক চেক আউট কৰিব পাৰে বাই বাই